সাংবাদিক পবিত্ৰ কুমাৰ দাসক উপৰহালি প্ৰগতি সাহিত্য সভাৰ সম্পাদক পদৰ পৰা বৰখাস্ত। প্ৰগতি সাহিত্য সভাৰ উপদেষ্টা ডক্টৰ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ বাবে সভাৰ এই সিদ্ধান্ত। সাংবাদিক পবিত্ৰ কুমাৰ দাসৰ এই কাৰ্যক কামৰূপ জিলা সাহিত্য সভাৰ লগতে উপৰহালি প্ৰগতি সাহিত্য সভাৰ গৰিহণা। অসম সাহিত্য সভাৰ অন্তৰ্গত কামৰূপ জিলাৰ উপৰহালি প্ৰগতি সাহিত্য সভাৰ সম্পাদক তথা অসমীয়া আগশাৰী বাতৰি কাকতৰ সাংবাদিক পবিত্ৰ কুমাৰ দাসক সম্পাদক পদৰ পৰা বৰখাস্ত কৰা হৈছে। যোৱা ৮ ছেপ্টেম্বৰত পলাশবাৰীৰ উপৰহালি ছোৱালী হাইস্কুলত উপৰহালি প্ৰগতি সাহিত্য সভাৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত সম্পাদক তথা সাংবাদিক পবিত্ৰ কুমাৰ দাসক বৰখাস্তৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সহকাৰী সম্পাদক এগৰাকীক জ্যেষ্ঠতাৰ ভিত্তিত ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে যোৱা ৪ ছেপ্টেম্বৰত সম্পাদক তথা সাংবাদিক পবিত্ৰ কুমাৰ দাসে উপৰহালি প্ৰগতি সাহিত্য সভাৰ উপদেষ্টা কামৰূপ জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল। উক্ত আক্ৰমণত জ্যেষ্ঠ ব্যক্তিগৰাকী চকুত বেয়াকৈ আঘাত পায়। এই ঘটনাই দক্ষিণ কামৰূপত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে ঘটনা সন্দৰ্ভত দুয়োপক্ষই বিজয়নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। সাংবাদিক পবিত্ৰ কুমাৰ দাসে এই ঘটনা সন্দৰ্ভত সভাক ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে। সভাত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াৰ, সম্পাদক ৰজনী হালৈ, সহকাৰী সম্পাদক ধীৰাজ কুমাৰ দাস আৰু জিলা প্ৰতিনিধি অজিত ভাট শৰ্মা উপস্থিত আছিল। জিলা সাহিত্য সভাৰ প্ৰতিনিধি কেইগৰাকীয়ে জ্যেষ্ঠ নাগৰিকগৰাকীৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে। এই ঘটনা সন্দৰ্ভত আজি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই নিজ বাসগৃহত এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত ডক্টৰ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ লগতে জ্যেষ্ঠ ভাতৃ নিপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া উপস্থিত আছিল। মই কেৱল ক'লো কি যে ইয়াতে দেখোন প্ৰভাতিখনৰ নামে নাই। আমাৰ যিখন মুখপত্ৰ ওলাব সেই প্ৰভাতিখনৰ যিখন নামে নাই সেইখনে মূল উদ্দেশ্য হৈ আছে। যে নাম যেতিয়া নহ'ল তেতিয়া মই ক'লোঁ, আমাৰ সভাপতিক ফোন কৰিলোঁ, তাৰপিছতে ফুলেন তালুক যিজন সম্পাদক তেওঁকো মই ক'লোঁ কথাটো যে এনেকৈ তেনেকৈ সেইখিনি আহি পেলাই কাৰেকশ্যনটো কৰি ল'বি, কাৰণ নহ'লে আকৌ যদি এই ভাগি যদি ওলাই যায় তেতিয়াহ'লে আমি উন্মোচন কৰাৰ কাৰণে যাক মাতি আমি কথা পাতিছোঁ, আমাৰ অশ্বিনী তালুকদাৰ কথা পাতিছোঁ আমি দুজনে, মানুহজন অপমানিত হ'ব। সেইকাৰণে আমি কাৰেকশ্যন কৰাৰ কাৰণে মই কথাটো কৈ আহিলোঁ। তেওঁ এটা ব্লেম দিছে কি যে চিঠিখন মই বন্ধ কৰি থৈ দিছোঁ। প্ৰগতি সাহিত্য বা যিকোনো ক্ষেত্ৰতে এতিয়া আমি উপদেষ্টা হৈ আছোঁ, যিকোনো ক্ষেত্ৰতে আমি আগবাঢ়ি গৈছোঁ। ইভিন আমি যেতিয়া যে আমি ঘৰটোৰ কাৰণে ক'ৰবাত যাব লাগিব, আমাক কওক কথাটো, সম্পাদক সভাপতি আমাক কওক, আমি তাৰ লগত যামতো, নগ'ল কোনোদিনে। তে এনেকুৱাকৈ থাকি 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 হঠাৎ সিদিনাখন প্ৰত্যেকজন উপদেষ্টা, আমাৰ 3জন উপদেষ্টা উপস্থিত আছোঁ, সভাপতি উপস্থিত আছে। একেবাৰে সৰু ৰুম, সেইটো আমাৰ চবেই জানে প্ৰেছ ক্লাবৰ, যে সেই ৰুমটোত বহি মোৰ লগত তাৰ মাত্ৰ ডিফাৰেঞ্চ 1.5 ফুটৰ। ইয়াত খেদিও যাব নালাগে, সিও খেদি আহিব লাগে, লগে পায়, এটা ঘোচা মাৰোঁতে লগে পায়। তাৰপিছত মই কৈছিলোঁ, মই তেতিয়া কথা কৈছোঁ বোলে অকলে কিছুমান কাম কৰাতকৈ গোটেইবিলাকে বহি কাম কৰাটো বেছি ভাল। এইটো নিজে খেয়াল খুচিমতে কিছুমান কাম কৰিছে। আগৰ পৰাই তাৰ সেই ক্ষোভটো তাৰমানে তাৰ বোধহয় চিঠিখনৰ সেইটো বন্ধ কৰা বুলি সেই এটা ক্ষোভ তাত পুহি ৰাখিছে। কেনেকৈ কি কৰিব পাৰে সেইটো চেলো বিচাৰি আছে। সেইদিনাখন আমি কথা বজাত প্ৰত্যেকেই ধৰিছে। আমাৰ গজেন্দ্ৰ ঠাকুৰীয়া, তেওঁ প্ৰথমে তই বহুত দিন মিটিং দিয়া নাই, কি কৰি আছা? অধিৱেশন দিব নোৱাৰিলি, মিটিং দিব নোৱাৰিলি, মুখপত্ৰ আজি প্ৰেছত ছপা হৈ আছে, তাতো হেৰি কৰিব নোৱাৰিলি, গতিকে এইবিলাক কি চলি আছে? সিও তেনেকৈ ক'লে, গোটেইকেইজনে কনক তেওঁলোকেও তেনেকৈ ক'লে, ময়ো ক'লোঁ নাই আৰু নিজৰ খেয়াল খুচি মানে মই মতেলি ভাবি কৈছোঁ। এই কোৱাৰ লগে লগে এই মাৰিছে খোচাটো মাৰাৰ লগে মোৰ চকুত এফেক্ট কৰিছে, মোৰ গালত এফেক্ট কৰিছে, আৰু ইয়াতে ইমিডিয়েট লগে লগে একদম ব্লিডিং হৈ গৈছে গোটেই মুখখন। যেতিয়া এজন উপদেষ্টাই মোক ক'লে, গজেন্দ্ৰ ঠাকুৰীয়া অশ্বিনীক ক'লে সভাপতিক যে মই যাব নোৱাৰোঁ, তই মেডিকেলত লৈ যা। সি তেতিয়া মোক মেডিকেলত অল এলং সি হেল্প কৰিছে এইখিনি তাৰপিছত মই কৃতজ্ঞ, যদিও সৰু। মেডিকেলত গ'লোঁ, তাৰপিছত স্প্ৰিট দি ইনজেকশ্যন দিলে, ইনজেকশ্যন দিয়াৰ পিছত আমি পুৰণা মেডিকেলত, তাৰপিছত আমি থানাত গৈ থানাই ক'লে যে আপোনাৰ চকুটো বৰ বেয়াকৈ ৰঙা হৈ গৈছে, একদম এইটো ডাঙৰকৈ আঘাত পাইছে, গতিকে আমি ইমিডিয়েট মেডিকেলটো কৰক। প্ৰথমতে তেওঁলোকৰ যে মানুহ দিলে, মেডিকেলত গ'লোঁ, এটা ৰিপৰ্ট তেওঁলোকে চালে, চোৱাৰ পিছত তেওঁলোকে কিবা কিবি লিখি দিলে আৰু তাৰপিছত আমি এজাহাৰ এখন ফাইল কৰিছোঁ। এনেকুৱা এনেকুৱা কথা পবিত্ৰ হ'ব পাৰে বিষয় লৈ পেলাই, নহয় জানো? সেইটোতো চবেই জানো আমি।
কিন্তু ক্ষোভ এটা মনত পুহি ৰাখি পেলাই যেতিয়া মানুহ এজনক আক্ৰমণ কৰিব তেতিয়া তাতো আৰু বাধা দিব কোনো বাধা দিওঁতে তাত নোলালে চশমা মোৰ ভাঙি গ'ল নিজৰ আছিলে তাৰপিছতে সেই উপদেষ্টাজনে তেওঁ এই শস্যযোগ দিলে মোক দিলে তাৰপিছত মোৰ যিখন ৰুমাল আছে সেইখন একদম পুৰা তেজেৰে একদম হেৰি হৈ গৈছে তেওঁৰ লগতে মই বহুত হেল্প পাইছোঁ সেই সম্পৰ্কত গতিকে তেনেকুৱা এজন ব্যক্তিৰ লগত সাংবাদিকতাৰ বিষয়ে কিছু কিছু অন্তৰত মোৰ জ্ঞান এটা হৈছে এনেকুৱাকৈ থকাৰ পিছতো এজন সাংবাদিকে এনেকুৱা এটা কাম কৰিব তাৰোপৰি সি আমাৰ প্ৰগতি সাহিত্য সভাৰ সম্পাদক যে এইটো এটা গুৰুতৰ অপৰাধ সম্পাদকজনে আমি কিবা কোনোবা সদস্যই কিবা কৰিলে সম্পাদকজন সভাপতিজন অকণমান ধৈৰ্যশীল হ'ব লাগে সেইটো আমি বুজি পাওঁ কিন্তু সেইটো নকৰিলে গতিকে এই অঘটনটো ঘটাই দিলে ডক্টৰক যাওঁতে ডক্টৰেতো মোক কৈছে যে আপুনি এইটোতো আপোনাৰ একদম ৰেটিনা পৰ্যন্ত আপোনাৰ এফেক্ট হৈছে ভেইন হেৰি হৈ গৈছে ভেইন ফাটি গৈ পেলাই গোটেই চকুটো আপোনাৰ ৰঙা হৈ পেলাই ব্লাড আহি গৈছে আইনগত দৃষ্টিটো এতিয়া আইনগতভাৱে আমিতো এখন এজাহাৰ দিবই লাগিব যেহেতু আক্ৰমণ এটা হৈছে যেহেতু আঘাত পাইছোঁ মই গতিকে আমি সেই ফালৰ পৰা আমি এখন এজাহাৰ তাত থানাত আমি আমাৰ বিজয়নগৰ আউটপোষ্টত মই দিছোঁ এতিয়া আইনগতভাৱে এতিয়া কথাটো হৈছে কি এজন মানে দোষ কৰিলে তাৰ নিশ্চয় শাস্তি হ'ব লাগে এই কথা সকলোৱে জানে আমিতো একদম ভগৱানৰ দৃষ্টিভংগীৰ ফালৰ পৰাও আমি সেইটো কথা ক'ম যে দুষ্কৃতিক ধ্বংসৰ কাৰণে কৃষ্ণ অৱতাৰ লয় গতিকে দুষ্কৃতিকাৰী এজনক সন্মান কৰিব লাগে শাস্তি দিব লাগে ডেফিনেটলি তাক শাস্তি প্ৰদান কৰিব লাগিব আইনে সম্পাদক পবিত্ৰ আছে হঠাৎ অচৰাচৰিকে বহি আছে পাঁচজন বেছি ৰুমটো ডাউন নহয় অফিচ ৰুম চাৰু প্ৰকাশন তাতেই বহিছে তাতে হঠাতে পবিত্ৰ দাসে উঠি আহি মানে এই উপদেষ্টা ডক্টৰ শৈলেন্দ্ৰনাথ ঠাকুৰীয়া সি মানে গুচা মাৰি দিয়ে আৰু তেতিয়া অকস্মাতে এইটো কোনো সাজু হৈ থকা নাছিল হয়তো সাজু হৈ থাকিলে তেনেকৈ হেৰি কৰিব নোৱাৰিলে হয় কিন্তু এনেকুৱা ঘটনা ঘটিব বুলি কোনো ভবাও নাছিল এতিয়া হঠাতে গুচা মাৰি দিলে গুচা মাৰি দি শৈলেন্দ্ৰনাথে মানে পৰি গ'ল মোৰ গালত হেৰি হৈছে আৰু চকুত জখম হৈছে ভাল জখম হৈছে লগে লগে চবেই হেৰি কৰিলে অশ্বিনী তালুকদাৰে সভাপতি তেওঁ নিজেই তেওঁক লৈ পেলাই হস্পিটেলত প্ৰথমতে ফাৰ্মাচীত গ'ল ফাৰ্মাচীত গৈ তেওঁলোকে হস্পিটেলত লৈ গ'ল পুলিচো আহিল তেওঁ হস্পিটেলত দি এইবিলাক কৰিলে কিন্তু তেওঁলোকে ক'লে যে চকুটো ভালকৈ চাব লাগিব এইটো কি ঠিক চকুৰ ডাক্তৰ দেখুৱাই লওক চকুৰ ডাক্তৰে ক'লোঁ চকুৰ ডাক্তৰ দেখুৱাই লওক তেনেকৈ আহি লগে লগে আকৌ থানাত গ'ল এখন এফআইআৰ এখন দিলে এফআইআৰ এখন দিব আৰু সেইখিনি গম পাই সিও এখন এজাহাৰ দিলে পবিত্ৰ দাসে সি বোলে আত্মৰক্ষাৰ কাৰণতে বুলি কৈছে আৰু তাত কোনোবাই মাৰিব গ'লেহে আত্মৰক্ষাৰ প্ৰশ্নটো আহে আত্মৰক্ষা কেতিয়া হ'ব যে কোনোবাই মোক আক্ৰমণ কৰিব আৰু মই সেই আক্ৰমণটো প্ৰতিৰোধ কৰাৰ কাৰণে মই হেৰি কৰিছোঁ চেষ্টা মই চলাইছোঁ কিন্তু সেইটো হোৱাই নাই কোনো বেলেগে মাৰপিট কৰিবও যোৱা নাই হেৰি কৰিবও যোৱা নাই গতিকে সি এটা ক্ৰছ কেছ দিছে আৰু এইটো নিজক বচাবৰ কাৰণে হয়তো আপোনাৰ তাৰপিছত এইটো হোৱাৰ পিছত সিহঁতে মোক খবৰ দিলে তেতিয়া ফোন কৰিব বহুতে আছে মোৰ আৰু হৈ উঠছে য'ত মোক তেতিয়াই কোৱা নাই মই লগে লগে তাত প্ৰস্থান কৰি দিলোঁ বা যিহেতু বাৰু বহু হঠাতে আহি আৰু ইয়াতে আহিল মোৰ ইয়াতেই বহি পৰে এইবিলাক চববিলাক মানুহ আহিল তেতিয়া যিটো মানুহ আছে আহি আৰু গোটেইখিনি কথা আমাৰ অশ্বিনী তালুকদাৰে গোটেইখিনি কামখিনি তেওঁই কৰিছে এই বিষয় লৈ আমি পবিত্ৰ তালুকদাৰে পবিত্ৰ দাসে যিটো মানে কাম কৰিলে এই কামটো আচলতে তেওঁ মানে মানৱতাৰ বাহিৰত গৈ কৰিছে এনেকুৱা ধৰণৰ কাম কেতিয়াও এজন সাহিত্য সভাৰ সম্পাদক সাহিত্য সভাত এনেকুৱা ধৰণৰ কথা নঘটে তো আমি নাজানিছিলোঁ তেওঁলোকে কৈছে যে আমাৰ সাহিত্য সভাত সাধাৰণতে সংবিধান মতে কোনোবা যদি সাহিত্য সভাৰ কৰ্মীয়ে হওক বা কৰ্মী এজনকে যদি আক্ৰমণ কৰে মাৰপিট কৰে এই কথাটোৰ ওপৰত তেওঁলোকৰ এটা সংবিধান মতে তেওঁক লগে লগে তেওঁলোকক তাত অপসাৰণ কৰে সাহিত্য সভাৰ পৰা আৰু কোনোদৰে তেওঁ সাহিত্য সভাৰ বিষয়বব ল'ব নোৱাৰে
প্ৰস্তাৱো হৈ গ'ল। এইটো তেওঁলোকৰ বোলে এইটো আমি নাজানো একচুৱেলি এইটো যে আছে, মানে তেওঁলোকে ক'লে এইটো আছে আমাৰ আছে, গতিকে আমি এইটো কৰিলোঁ আৰু তেওঁক আমি তেওঁ সন্মুখত পবিত্ৰ কৈ দিছোঁ তুমি আৰু কেতিয়াও তুমি এতিয়াৰ পৰা সাধাৰণ অনুযায়ী তুমি এক্সিকিউটিভ মেম্বাৰো নহয়, তোমাৰ যেতিয়াই সম্পাদক পদটো আমি পত্তন হ'ল তেতিয়াৰ পৰাই তুমি সাধাৰণ সদস্য হ'বা, তুমি এক্সিকিউটিভৰ সদস্য নহয়, গতিকে তুমি কোনো ধৰণৰ সভাত তুমি উপস্থিত থাকিব পাৰিবা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।